নমস্কাৰ বন্ধুসকল, মই এয়া উপস্থিত হলো মঙলৈৰ পৰা 25 কিলোমিটাৰ দূৰত দুনি গোৱালপাৰা আৰু ইয়াতে সাপ এডাল সোমাই আছে। গতিকে মোক ফোন কৰিলে, লগে লগে মই ইয়াতে উপস্থিত হলো। দাদা আহকচোন, আপুনি ফোন কৰিছিলে জানো? আপোনাৰ নমস্কাৰ দাদা। হয় হয়, আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়ক। মোৰ নাম চাহিদুল ইছলাম, আমাৰ গাঁও হ'ল গোৱালপাৰা। হয়, ইয়াতে তাৰমানে সাপ দুডাল সোমাই আছে, সেইকাৰণে নিজক আৰু ফেচবুকত পাই থাকোঁ। হয়, সেইকাৰণে ফোন কৰিলোঁ। বঢ়িয়া কথা, সাপডাল দি মাৰা ধৰা কৰা কাৰণ প্ৰকৃতিৰ বস্তু মাৰা আমাৰ অধিকাৰ নাই। বস্তুটো আমি বঢ়িয়াকৈ ধৰিম এতিয়া। ইয়াতে আছে, আমি ভাল হাবিত এৰি দিম। আমি আহোঁতে কিমান দেৰি লাগে? এম্বুলেঞ্চ অহা দিছোঁ নে ফায়াৰ ব্ৰিগেড অহা দিছোঁ নে কাঁহৰ বুলি অহা দিছোঁ? কাঁহৰ বুলি বুলিও ক'ব লাগিব এতিয়া। খবৰ পোৱাৰ লগে সাপডাল বঢ়িয়াকৈ আমি এতিয়া উদ্ধাৰ কৰিম। বন্ধুসকল, এতিয়া পৰিৱেশ বহুত সলনি হৈছে আৰু ঘৰৰ ওচৰে পাজৰে প্ৰায়ে সাপ দেখা পোৱা গৈছে। বন্ধুসকল, চোতালৰ সন্মুখত থকা এই ইটাৰ ওপৰত দুডাল হুলাবেৰীয়া সাপে মেটিং কৰি আছিল। এই সময়ত দাদাজনে দেখা পাই আমাক কল কৰিলে, লগে লগে আমি ইয়াতে উপস্থিত হ'লোঁ। বলকচোন বাৰু আমি সাপডাল উদ্ধাৰ কৰোঁ, আমাৰ হাতত সময়ো কম আছে। বন্ধুসকল, এডাল হৈছে আপোনাৰ হুলাবেৰীয়া সাপ, ৰেড স্নেক বুলি কয় ইংৰাজীত, আৰু হিন্দীত ইয়াক ঘামন বুলি কয়। আৰু এই বঢ়িয়া ঠাণ্ডা জেগাৰ কাৰণে এই জেগাত সি সোমাব আহিছে আৰু মোক দেখা পাই বেছিকৈ উশাহ লৈছে, গাটো বেছি ডাঙৰ হৈছে, বেছি সৰু হৈছে। আৰু ইয়াক আমি বঢ়িয়াকৈ উদ্ধাৰ কৰিম। 1 2 3 4 আৰু এয়া আমাৰ কেমেৰামেন, আজি ফাৰ্ষ্ট টাইম উঠাই দিছোঁ। এয়া সাপ ধৰি আছে পাছফালে। এতিয়ালৈকে দেখা পাইছে নহয় জানো? বন্ধুসকল, এইখিনিতে এটা জানিবলগীয়া কথা কওঁ। সাপে মেটিং কৰাৰ সময়ত সাপৰ যোনটো বাকলি আছে, বাকলিৰ কালাৰটো সম্পূৰ্ণ সলনি হৈ যায় আৰু পুৰুষ সাপটোৰো সলনি হৈ যায় আৰু মাইকী সাপটোৰো সলনি হৈ যায়। এডাল খচু পাই হাতত বিয়াত যোৰা তাক মাৰি দিওঁ খচাবি। আৰু কোনফালে থকা বুলি কৈছা? এতিয়া তই বা কোনডাল সাপ ধৰিলি? এতিয়া দুডাল আছে বন্ধুসকল, ইয়াতে দুডাল সাপ আছে। মই এতিয়া আন্তাজতে সৰু সাপডাল ধৰিম হে। আন্তাজতে মই সৰু সাপডাল ধৰি লৈ আছোঁ বাৰু। এডাল আমি উদ্ধাৰ কৰিছোঁ বাৰু। এতিয়া তাত ধৰি থাকচোন, মই এডাল ধৰোঁ। হা হয়, নৰা নেকি? তুমি এডাল লচোন। তুমি এডাল ধৰ, মই এডাল ৰেস্কিউ কৰি আছোঁ। হা, সিফালে যা, সিফালে যা, লৈ যা এডাল, লৈ যা, লৈ যা, যা। এতিয়া মতা এডাল আছে, মাইকী এডাল আছে, আৰু এতিয়া গৰম লগাৰ সময়টো, আৰু সেইকাৰণে গৰম লাগবাৰ কাৰণে আহিছে। অসমীয়া মানুহে ইয়াক হুলাবেৰীয়া বুলি কয়, আৰু ইয়াক ইংৰাজীত ৰেড স্নেক বুলি কয়, হিন্দীত ইয়াক ঘামান বুলি কয়, আৰু কিছুমান জেগাত ইয়াক বাঙালীত ইয়াক দাৰাইজ বুলি কয়, আৰু মচুৰা গুম বুলি কয়। আৰু এতিয়া গৰম লগাৰ সময়টো, বাৰিষা ছিজনত এইবিলাক বস্তু গৰম লাগে, আৰু গৰম লাগা প্ৰায় আমাৰ পথাৰত বেছিকৈ দেখা পোৱা যায় গৰম লগা। আৰু ইয়াত ঠাণ্ডা জেগা বিচাৰি আহি পেলাই ইয়াতে গৰম লাগি আছে মানুহৰ ঘৰত। এতিয়া আমি সাপটো ধুনীয়াকৈ ইয়াতে আমি ধৰিলোঁ। আমি বঢ়িয়াকৈ সাপডাল এতিয়া এৰি দিম হাবিত নি পেলাই। দাদা কেনে লাগে সাপকেইডাল ধৰাৰ কাৰণে? ভাল লাগে। হা, প্ৰজননৰ কাৰণে ধৰা আহিছে আৰু এই এডাল হৈছে মতা,
আৰু এইডাল হৈছে মাটি এইডাল ডাঙৰডাল হৈছে মতা আৰু ইয়াতে যে কিছুমান মানুহে কয় হেৰি বুলি পেলাই এই নাইট কটা আছে বুলি পেলাই এইটো আপোনালোকে বিশ্বাস কৰে নে নকৰে এইগিলা মিছা কথা এইগিলা এনে শুনি পেলাই লাভ নাই আৰু কেতিয়াবা যদি আপোনালোকক সাপে কামোৰে তেতিয়াহ'লে চিধা ডিষ্ট্ৰিক্ট হস্পিটেলত যাব বুজি পাইছেনে আৰু কোনো কাৰণত জাৰ ফুক পূজা কবিৰাজ বিচাৰি সময় নষ্ট নকৰিব আৰু এইটো সাপ আপোনাৰ নন ভেনমাছ স্নেক ই আমাৰ প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখে কিয় বেলেঞ্চ কৰি ৰাখে গম পায়নে ই ডালফলীয়া নিঙিনি এন্দুৰ এইগিলা বহুত খায় ই পথাৰত থাকে খেতিয়কৰ বন্ধু এই সাপটো হৈছে খেতিয়কৰ বন্ধু আৰু যদি এইগিলা সাপ নাছিল হয় কি হ'লে গম পাইছেনে এনেকুৱা ডালফলীয়া হ'ল হয় মানুহে ধানে নাপালা হয় পথাৰত আৰু আপোনালোকে মাৰা নাই যে তেতিয়া ভাল কাম কৰিছে ই কিন্তু আমাৰ একো ক্ষতি নকৰে আমাৰ ই উপকাৰহে কৰে এই সাপটো বুজি পাইছেনে বিৰাট ভাল কথা ই আমাৰ ক্ষতি নকৰে ই বিলকুল ক্ষতি নকৰে ই একমাত্ৰ আমাৰ উপকাৰহে কৰে হা ইয়াৰ বিষ নাই দাদা আৰু যদি কিবা কাৰণত আকৌ আপোনালোক কামোৰে তেতিয়াহ'লে আকৌ হস্পিটেলত যাব কথাটো বুজি পাইছে নাই হস্পিটেলত যাব কিয় জানানে আপোনাৰ টিটি ইনজেকশ্যন এটা হ'লেও লৈ আহিব পাৰিব বুজি পাইছেনে নাই তেতিয়া আপোনাৰ ভাল হ'ব কথাটো বুজি পাইছে আৰু যদি কিবা কাৰণত যদি আকৌ এনেকুৱা সাপে আছে আকৌ চেম দেখে আকৌ একজাক কলি ফেটি সাপ আৰু হুলাবেৰীয়া সাপ দিলে একে নিচিনা দেখি ক'ৰবাত কলি ফেটিয়ে মাৰি দিব দেখা পাবিহে হুলাবেৰীয়া দেখা পাব আৰু এটা আছে চাইলেণ্ট কিলাৰ এতিয়া বিভিন্ন ধৰণৰ সাপ আছে গতিকে আমি অলপ সাপ চিনি পাওঁ বুজি পাইছেনে আমি সাপৰ অলপমান গা দেখা পালে গম পাওঁ আৰু কি সাপ আপোনালোকেতো চিনি নাপায় কাৰণ আমি সাপৰ লগতে বহুত দিন কটালোঁ আৰু আমি সেইকাৰণে সাপ দেখা পালে চিনি পাওঁ এটা ফেটি এটা হুলাবেৰীয়া বুলি ভাবছিলি কিন্তু নহয় ফেটিয়াই আৰু হুলাবেৰীয়া গঁৰালৰ নামকে আকৌ কেনেকৈ দেখা পাব এইটো মিছা কথা দাদা এইটো মানুহে অন্ধবিশ্বাস গিলা বহুত এটা মানে গাঁৱে গোটেই অন্ধবিশ্বাস বুজি পাইছে নাই ইয়াৰ এতিয়া সাপ সাপৰীয়া যি লৈ ফুৰে এইগিলা বিশেষত্ব সাপ বুলি ক'ব বুজি পাইছে নাই সাপৰীয়াবিলাকে বহুত অন্ধবিশ্বাস মানুহক দি দিছিল সেইকাৰণে আমাৰো এতিয়া দিগদাৰ হৈছে বুজি পাইছেনে সেইকাৰণে এইবিলাক সাপক তাৰমানে আমি ধুনীয়াকৈ ধৰি লৈ পেলাই বাহিৰত এৰি দিওঁ আৰু এই প্ৰকৃতিৰ বস্তু প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখে ই আপোনাৰ একেবাৰে চেৰ বাগলি আমাৰ খেতিয়কৰ বন্ধু আমি চব মানুহে খেতি কৰোঁ ই আমাৰ বন্ধু আমি ইয়াক এনেই মাৰোঁ আমাৰ এটা ভাল বস্তু এটা আমি এনেই মাৰি দিছোঁ বুজি পাইছে না ই নিঙিনি খাব এন্দুৰ খাব নিঙিনিয়ে কম ধান নেই নেকি এন্দুৰে কম ধান নেই নেকি গাঁটা খান্দি চাবিচোন এক ঠেলা ধান ওলাই আহিব মাটিৰ তলতে আহে নাহে আগতে আমি সৰু থাকোঁতে বিচাৰি দিছিলোঁ সেইবিলাক ধানগিলা তাৰপিছত আমি ভোজ খাইছিলোঁ এতিয়া সেইদিন নাই এতিয়া ডাঙৰ হ'লেও সেয়া বিচাৰি নাথাকোঁ সেনেকুৱা আৰু এতিয়া আমি সাপডাল বঢ়িয়াকৈ ভৰাই লওঁ ইয়াতে আনি পেলাই বঢ়িয়াকৈ জংঘলত এৰি দিম দুটা সাপ ধৰাৰ কাৰণে ভাল লাগছেনে আজি নে কি আজি বহুত গৰমতো আছোঁ এটা বিৰাট ভাগৰ লাগছে এটা লাগে এৰি দিলোঁ নেকি এতিয়া যে আকৌ মই কৈছোঁ এৰা সাপৰ বিষ নাই বুলি পেলাই কেতিয়াবা আকৌ বিষ নোহোৱা বুলি ক'লে মানুহে লাৰবাই আহে বুজি পাইছানে কেনেকৈ হৈ আছে বেয়া দি আছে কিন্তু একশ্যনটো এই দেখিছে তাইক দেখা পাই কেনেকৈ আছে এটা মতা নাই एक लाइव दिस एकबार ए धुल्ला का दूध दिसक एकबार लावा खुश अंदर में खुश इमाने जाबा इच्छा কৰা নাই তো সংগী আছে যা ভিতৰত যা পাবি একেলগে হাবি যা 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 ইয়া কলকা ধুল্লা আইয়ে মোৰ ও হাগবি নেকি ভাই এই হাপে আকৌ হাগি দেই দেখছা জানা যায় কি আকৌ গলত নাই ৰস্তা কেনে লাগিল মজা লাগিল নে কিবা এটা ঘৰৰ কথাগিলা পাই আছিল নে অলপ সময়ৰ কাৰণে বন্ধুসকল আমি সাপ কেইডাল ধৰি লৈ আহিলোঁ দুনি গোৱালপাৰাৰ পৰা এতিয়া আমি সাপ কেইডাল বঢ়িয়াকৈ ৰিলিজ কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব এইটো মেল আৰু ফিমেল হয় আৰু ইহঁতে এতিয়া বাৰিষাৰ বতৰ সেইকাৰণে ইহঁতে গঁৰাল লগা বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত সেইকাৰণে গঁৰাল লাগি আছিল আৰু বঢ়িয়াকৈ আমি সাপ কেইডাল ধৰি লৈ আহিলোঁ ঘৰৰ কাষতে গঁৰাল লাগি আছিল আৰু মানুহে দেখা পাই ভয় কৰিছিল কাৰণে আমাক বঢ়িয়াকৈ ফোন মাৰিছিল এতিয়া আমি দুডাল সাপ একেলগে এৰি দিম এই চাই লওক এই দুডাল সাপে গঁৰাল লাগি আহিছিল
আৰু এয়া বন্ধুসকল বন্ধুসকল আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰাৰ কাৰণে আৰু বন্ধুসকল যদি এই ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও জ্ঞান আহৰণ কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো লগে লগে শ্বেয়াৰ কৰি দিয়ক আৰু এটা মৰম লগা কমেণ্ট কৰি দিয়ক